আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই ফাৰ্ষ্ট টাইম ব্লগ বনাব ওলাইছোঁ। আগতে মই কেতিয়াও বনোৱা নাই। ট্ৰাই কৰোঁ কি হয়। আপোনালোকেও ভিডিঅ'টো চাব, অলপ এনজয় কৰিব আমাক চাই। আৰু আজি মই পথাৰলৈ যাব ওলাইছোঁ। বহুত বছৰৰ মূৰত মই সৰুতেই পথাৰলৈ যোৱা মনত আছে। ককাহঁতৰ ঘৰত থাকোঁতে সেই তেতিয়াই যোৱা, আৰু মনত নাই। মই পথাৰলৈ মই যোৱাই নাই। আজি মই বহুত বছৰৰ মূৰত যাব ওলাইছোঁ, তাকো আমাৰ ঘৰৰ ওচৰৰ বৌ এজনীহঁতৰ ঘৰৰ পথাৰত। মোৰ লগত আৰু যাব, মা যাব আৰু ওচৰৰ বৌহঁত যাব। এতিয়া মাক দেখাইছোঁ, মা ৰেডি হৈ বহি আছে। এইফালে এয়া মা হয় মোৰ, কিন্তু চবে মাকে মোৰ জীয়েক বুলি কয়। তো এয়া মা ৰেডি হৈ আছে, ময়ো ৰেডি হৈ আছোঁ। আমি আজি 5টা বজাতে উঠিলোঁ। উঠি কাম চাম কৰি ৰেডি হৈ বহি আছোঁ। এতিয়া পথাৰলৈ যোনে আমাক নিম বুলি কৈছিলে তেওঁ অহাই নাই এতিয়ালৈকে। আমি ৰেডি হৈ ইয়াতে বহি আছোঁ। আমি এতিয়া একাপ চাহ খাই ওলাইছোঁ, আৰু পথাৰত কিবা কিবি খাব আছে যদিও নাজানো, নাই যদিও নাজানো। তো আমি ভিডিঅ'টো পলম নকৰি ঘৰৰ গলিত আছোঁ। বৰষুণ দিয়াৰ কাৰণে ৰাস্তাটো বহুত বোকা হয়, আৰু বাকীসকল ৰোৱনীক দেখাই আছোঁ। তেওঁলোক অলপ আগত গৈ আছে, আৰু লগত এয়া ইহঁতৰ এইটো পোৱালি। হাই কৈ দে। ক'ত যাওঁ তই? কৈ দে। খেতি কৰিব যাওঁ আজি। আৰু আগত ৰোৱনীসকলে মাতি আছে জল্দিকে। মই ৰুব চুব নাজানো, আজি মই ৰুই চাম। আৰু অকল ৰোৱনী। এয়া মালিক দেই, এয়া মালিক, এখেত মালিক, আৰু সেই পিছফালে বাকীবোৰ ৰোৱনী। আৰু আজি এওঁলোকৰ পথাৰতে আমি ভূঁই ৰুব যাম। আমি এইকেইজনীয়ে মানুহ পথাৰত আহি উপস্থিত হৈছোঁ। এয়া ৰোৱা জেগালৈ গৈ আছোঁ আমি। মাজে মাজে ইমানেই বোকা দ, মোৰ ভৰিটো লাগিয়ে ধৰে। মই থাকিয়ে যাওঁগৈ, মাহঁতে আগেহে পায়গৈ। এইফালে আকৌ ৰোৱাও ষ্টাৰ্ট কৰিলে। ইমানেই স্পীড, মেচিনো পাত্তা নাপাব। এতিয়া ময়ো কামত লাগি যাওঁ। আৰু মোক ৰোৱা চাই কোনো নাহাঁহিব প্লিজ। মই আজি প্ৰথমবাৰ ৰুইছোঁহে। মোৰ কামবোৰ অলপ লেজিয়ে হয় ইয়াতো, সেইকাৰণে লেজিয়ে হৈছে বহুত, সেইকাৰণে লাহে লাহে ৰুই আছোঁ। প্ৰথমখিনি ৰুওঁতে মোৰ এনেকুৱা হৈছিল। আকৌ মোক বৌহঁতে শিকাই দিছে যে এনেকৈ ৰোৱা বুলি। তো তেওঁলোকে যেনেকৈ কৈছে মই তেনেকৈ ৰুই গৈছোঁ। আৰু মাও আজি আমাৰ ফাৰ্ষ্ট টাইম ৰুইছে, হ'লেও ভালেই কৰিছে। এয়া অলপ চাহ পানী খাই লৈছে। চাহ পানী নহয়, এইখিনি ৰুই আহিলোঁ। এডৰা বুলি কয় ন? সেই এডৰা, দুডৰা, তিনডৰা ৰুই আহিলোঁ। সেইকেইটা অলপ বেছি খেতি কৰিবলৈ মন গৈছে। কেতিয়াবা মাথা বিষাই নাই বাৰু? মাথা বিষাই, বহুত দিনৰ মূৰত বিষাই। মোৰ এইকেইদিন দপিয়াই খেতি কৰিছে। ৰুলোঁ আমি বহুত। আজি ফাৰ্ষ্ট টাইম ৰুইছোঁ, কঠীয়া পাৰিছোঁ আৰু শিকি আছোঁ। স্পীড কৰিব পৰা নাই, তথাপিতো লাহে লাহে বহুতখিনি ৰুলোঁ। লগ তেওঁলোকক ফটো মাৰিব কৈছে, মই ভিডিঅ' বনাই আছোঁ বুলি গম নাপাওঁ। চুইমিং পুলত এতিয়া জাম কৰিব। এই চুইমিং পুলত সাঁতুৰি আছে ইহঁতে। এয়া মাকে মাৰিবলৈ খেদি আহিছে। এইফালে ৰুই আছে। এইফালে এতিয়া সোমালে ওলাব পৰা নাই, ভৰি ইমান ওজন নাই ভৰিটো উলিয়াবলৈ। চাওঁ পটল এইজনী
এয়া আমি কঠিয়া ভাল লাগিছে এফালে ভাৰ পাছে আজি ফাৰ্ষ্ট টাইম কৈছো ধুনীয়া হৈছে হেয়া কঠিয়া লৈ গৈছে বাবা কঠিয়া লৈ গৈছে এয়া নতুনকে ৰুইছে আজি প্ৰথম তথাপিতো ধুনীয়াই হৈছে ৰোৱাটো তথাপিতো সঁচাকে ধুনীয়া হৈছে আকৌ এতিয়া ঠিকেই হ'ল আগতকৈ এনেকে অলপ অলপ লৈ এনেকে অকমান ইয়াত গুজি দিলে হ'ল অলপ খাই লৈছো এনাৰ্জি গোটাই লৈছো লুচি বনাই আনিছিলে এয়া চবে আমি খাই লৈছো আমি এতিয়া চাহ আৰু লুচি খাই ল'ম তাৰপিছত আৰু কামত লাগি যাম আৰু এডৰা আছে ৰুবলে এয়া লুচি পুৰি চাহ পানী আৰু বিস্কুট আনিছিলো আগে চাহ এইটো খালো কি আছে কোনটো বা এটা লাগে নি হে দিম কি কিলে বুগাছি লাগে জানিছো কি হে দিম কি চাটা নেখা হাতে দি দে বহুত ভাল লাগিছে খাই ৰাতিপুৱা একো নোখোৱাকে আহিছিলো এতিয়া খাই বহুত টেষ্টি লাগিছে আৰু মই না খোৱা কই বই হাতে দিছো দে আৰু আচাৰো আছে আমৰ আচাৰ ভাজি মাৰি মা বই কক নে এপা এতিয়া আমাৰ খোৱা মেলা হৈ গ'ল চবৰে এনাৰ্জি গোট খালে আকৌ ৰুম ৰুবলৈ ষ্টাৰ্ট কৰিলে সেইফালে দেই ঠিক আছে ময়ো এতিয়া ৰুবলৈ ষ্টাৰ্ট কৰোঁ আকৌ আমি বেছি নাই এইফালে এয়া আমাৰ জুবিন দা আহিছে এয়া হাই কৈ দিয়ক হাই আমি অলপমান আছে আৰু শেষ কৰি মেলি ৰুই থকাৰ মাজতে আমি ইমানেই বোকা খেলিলোঁ বহুত ফূৰ্তি কৰিলোঁ আপোনালোকে দেখিব পাইছে আৰু মোৰতো বোকাৰ পৰা ওলাবই মন নাছিলে আহি এইবিলাক চবৰে কি অৱস্থা হ'ল দেখিছে এইবিলাক আৰু ৰুই শেষ হ'ল সেইকাৰণে আমি শেষত অলপমান ফূৰ্তি কৰিলোঁ আৰু ঘৰ যাব হ'ল সেইটো কাৰণে লাষ্টত অলপমান ফূৰ্তি কৰি ল'লোঁ আৰু আমি এনেকৈ বোকা খচিলোঁ আমি এনেকা ডাইৰেক্ট ৰঙীন পোছাক পিন্ধি নহয় মাটিৰ পোছাক পিন্ধি এতিয়া আমি ঘৰলৈ যাম ঘৰলৈ গৈ আমাৰ খানা আছে শেষ হ'ল আৰু ৰোৱা এইখিনি আছিলে এইখিনি শেষ হৈ গ'ল ঘৰলৈ যাম আৰু বাই বাই ৰোৱা হৈ গ'ল আমি ঘৰত গৈ আছোঁ মাহঁতে আগত পালেগৈ বৌহঁতেও আগত পালেগৈ মই যাবগৈ নোৱাৰিছোঁ এইকেইটা সাঁতুৰিয়ে আছে তো এতিয়া আমি ঘৰ পালোহি বহুত ভাগৰ লাগিছে আৰু এতিয়া গা চা ধুই আজৰি হৈছোঁ অলপ পাছত আমাৰ খানা হ'ব আমি বহুত এনজয় কৰিলোঁ পথাৰত আপোনালোকে চাইও ভাল পাব পথাৰৰ পৰা আহি আমি এতিয়া সকলোৱে মিলি ভাত এসাঁজ খাইছোঁ ভাত মাংস এইবিলাক চব্জি চব বৌয়ে বনাই আনিছিলে ঘৰতে তো আমি চবে মিলি এতিয়া এসাঁজ খাইছোঁ যিহেতু আমি সকলোৱে ভোকত আছিলোঁ তাত লুচি চাহ খাইছিলোঁ যদিও ভাতৰ সমান কেতিয়াও হ'ব নোৱাৰে সেইটো কাৰণে আমি ভাত সাঁজ বহুত তৃপ্তিৰে খালোঁ আৰু খাবলৈও বহুত সোৱাদ হৈছিলে তো এইটোৱে আছিল মোৰ ফাৰ্ষ্ট ব্লগ যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট বক্সত জনাব কেনেকুৱা পালে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব মই নিউ ভিডিঅ' আপলোড দিলে ন'টিফিকেশ্যন পাই থাকিব